হেল্ল' এভৰিৱান, ইতিমধ্যে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা আপোনালোকৰ JEE যিখিনি পোষ্ট আছিলে ইয়াৰ বাবে নটিফাইড কৰি দিলে আপোনালোকৰ যিখিনি স্কিল টেষ্ট আছিল আৰু এই এডমিট কাৰ্ড লগতে আপোনালোকৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব এডমিট কাৰ্ডটো আৰু এডমিট কাৰ্ডটোত আপোনালোকৰ মেনশ্যন থাকিব স্পেচিফিক ভেনু আৰু ৰিপৰ্টিং টাইমটো স্কিল টেষ্টৰ অ'কে। আৰু লগতে কোনদিনাখন আপোনালোকে এডমিট কাৰ্ডটো লাভ কৰিব 1 তাৰিখ 8 মাহ 2026 দিনাখন। আৰু ইয়াতে ভালেকেইটা ইনফৰমেশ্যন দিছে, মই সেইখিনি জনাই দিম আপোনালোকক। আৰু ইয়াতে আমি এইখিনি কথা জনাৰ আগতে আমি আগষ্টৰ 1 তাৰিখৰ পৰা যিহেতু এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিম, চ' ঠিক আছে, আমাৰ দুদিনকৈ এক্সামিনেশ্যন হ'ব। লেভেল 1 যিটো 20 মাৰ্কছৰ এক্সামিনেশ্যনটো হ'ব 8 তাৰিখ 8 মাহ 2026, অৰ্থাৎ 8 আগষ্টৰ দিনাখন আপোনালোকৰ লেভেল 1টোৰ এক্সামটো হ'ব, স্কিল টেষ্টটো হ'ব, ঠিক আছে। আৰু লগতে লেভেল 2 15 মাৰ্কছৰ এইটো 9 তাৰিখ 8 মাহ 2026 দিনাখন স্কিল টেষ্টটো হ'ব। গতিকে দুদিনকৈ ডেট পৰিছে, ঠিক আছে। আৰু 1 তাৰিখৰ পৰা এডমিট কাৰ্ডটো লাভ কৰিব। আৰু আপোনালোকে যদি টাইপিং টেষ্টৰ কাৰণে প্ৰেক্টিচ কৰি আছে, আমাৰ মোক 10টা আছে, অৰ্থাৎ প্ৰেক্টিকেল মোক হয়। এই প্ৰেক্টিকেল মোক কেইটা আপোনালোকে দি চাব পাৰে 99 ৰুপিছত। আৰু মই যিসকলে আমাৰ পৰা বাই কৰিছে এইকেইদিনৰ ভিতৰত মই 5টাকৈ আৰু ফ্ৰীকৈ মোক দিবলৈ চেষ্টা কৰিছোঁ। আৰু এই মোক কেইটাত আমি সম্পূৰ্ণৰূপে এক্সাম অৰিয়েণ্টেড দিছোঁ। আৰু আপোনালোকে মোক কেইটা যদি দিব বিচাৰে ফ্ৰীকৈ আমাৰ ইউটিউব চেনেলতে লাভ কৰিব পাৰিব, ঠিক আছে। ইউটিউব চেনেলত 2টা ভিডিঅ' আছে আমাৰ যিটো JEE স্কিল টেষ্টৰ কাৰণে, এইটো ডেমো হিচাপে আপোনালোকে ল'ব পাৰে। পেইড মোক টেষ্টকেইটা আমি ডেমো হিচাপে দি দিছোঁ। বাকী যদি ভাল পায় তেতিয়া আমাৰ পেইড মোকটো ল'ব পাৰে, এই 10টা মোক টেষ্ট। আৰু আমি একদম JEE অৰিয়েণ্টেড বস্তুবিলাকে দিছোঁ, য'ত আমি MCQ দিছোঁ আৰু ফিল ইন দ্য ব্লেংকছ দিছোঁ। আৰু লগতে যিবিলাক টাস্ক হয়নে, টাস্কবিলাকো আমি মেনশ্যন কৰি দিছোঁ যে কম্পিউটাৰত এনেকুৱা কৰিব দিব পাৰে, অ'কে। আৰু প্ৰত্যেকটো পেটাৰ্ণে বেলেগ বেলেগ হয়, প্ৰত্যেকটোতে মানে টাস্কবিলাক বেলেগ বেলেগকৈ আছে। তাতে টাইপিঙো কৰিব পাৰিব, লগতে টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ আপোনালোকক দিবই তাতে বাৰু। এই স্কিল টেষ্টৰ যিটো য'ত পাতিব তাতে দিব, কিন্তু তথাপিও আমি সেই এনভাইৰনমেণ্টটো একদম কমপ্লিট দিছোঁ আৰু থিমটো ঠিক তেনেধৰণে আমি ফ'ল' কৰিছোঁ। গতিকে ইয়াতে গম পালে এইখিনি কথা। আৰু ইয়াতে কম্পেনচেটৰী কথা উল্লেখ কৰিছে। কম্পেনচেটৰী টাইম এডিশ্যনেল 20 মিনিটছ এলং উইথ প্ৰেছক্ৰাইব টাইম অফ 30 মিনিটছ অনলি ফৰ লেভেল 2। আৰু ইয়াতে উল্লেখ কৰিছে অফ দ্য কম্পিউটাৰ স্কিল টেষ্ট উইল বি গিভেন টু PWD কেণ্ডিডেটছ। আৰু PWD কেণ্ডিডেটছৰ কাৰণে এইখিনি কম্পেনচেটৰী টাইমখিনি উল্লেখ কৰিয়ে দিছে বাৰু। আৰু ইয়াতে আৰু এটা কথা মেনশ্যন কৰিছে যে ইট মে বি, চাই ল'ব ৰ'ব দেই, ইট মে বি নোটেড ডেট কেণ্ডিডেটছৰ অফ কেণ্ডিডেটছ ইজ ষ্টিল আণ্ডাৰ স্ক্ৰুটিনি। দ্য গুৱাহাটী হাইকোৰ্ট reserves the right to reject the candidature of any candidate on detection of any ineligibility condition at any stage. যদি কিবা গুৱাহাটী হাইকোৰ্টে কেণ্ডিডেটজনক কিবা ইনএলিজিবিলিটি কণ্ডিশ্যন যদি দেখা পায়, তেতিয়া আপোনাক কি কৰিব বুলি কৈছে ইয়াতে, এই এক্সামটোৰ পৰা আঁতৰাই দিব, ঠিক আছে। আৰু ইয়াৰ ক্ষেত্ৰত ৰিজেক্ট কৰি দিব। আৰু কিছুমানে যিহেতু এপ্লাই কৰোঁতে বহুতখিনি ভুলো কৰিছে, তেনে ক্ষেত্ৰত বহুতে ডিম'টিভ হৈ আছে বা স্কিল টেষ্টৰ কাৰণে ভালকৈ প্ৰেক্টিচ কৰা নাই। কিন্তু যদি চোৱা যায় যে ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি প্ৰব্লেম মই ভাবোঁ ছল্ভ হৈ যাব। বাকী আপোনালোকৰ যদি ফটো বা কিবা কিবি যদি অলপ অমিল হয়, তেতিয়া তেনে ক্ষেত্ৰত হয়তো কিবা তেওঁলোকে কিবা যদি প্ৰব্লেম দেখা পায়, যদি কিবা মিছ মেচ হয়, তেতিয়া আপোনালোকে ৰিজেক্ট কৰিব পাৰে। আৰু যিসকলৰ এপ্লাই কৰোঁতে ভুল হৈছে ইমানো টেনশ্যন নকৰিব। বাকী আপোনালোকে স্কিল টেষ্টটো ভালকৈ দিবলৈ চেষ্টা কৰক। আৰু ইয়াৰ বাবে নটিফিকেশ্যন ৰিগাৰ্ডিং আজি ডেটটো হৈছে 16 তাৰিখ 7 মাহ 2026 হয়। ইয়াৰ বাবে সকলোখিনি মেনশ্যন কৰিয়ে দিছে। আৰু আমাৰ যিটো স্কিল টেষ্ট হয়, মই এবাৰ আপোনালোকক দেখুৱাই দিওঁ। মই ভাবোঁ যে এবাৰ দেখুৱাই দিলে ভাল হ'ব। তাৰপিছত আপোনালোকে মোক টেষ্টটো বা প্ৰেক্টিকেল টেষ্টটো ল'ব বিচাৰে নে নিবিচাৰে সেইটো আপোনালোকৰ ওপৰত সিদ্ধান্ত হ'ব, অ'কে। এবাৰ মই দেখুৱাই দিছোঁ। আমাৰ এতিয়ালৈকে বৰ্তমান 11টা প্ৰেক্টিকেল পেপাৰ হৈছে, তাৰে ভিতৰত 10টা পেপাৰ আমি দিয়া কথা আছিলে 99 ৰুপিছত, মই আৰু 5টা বেছিকৈ এক্সট্ৰাকৈ দি দিছোঁ, অ'কে। মই দেখুৱাই দিওঁ এবাৰ। আৰু এইটো হৈছে আমাৰ স্কিল টেষ্টৰ গ্ৰুপটো হয়। ইয়াতে আমি সকলোবিলাক বস্তু আমি প্ৰভাইড কৰি থাকোঁ। পেইড মেম্বাৰসকলক ইয়াতে জইন কৰি ৰাখিছোঁ। আৰু মই মোক টেষ্টটো এবাৰ দেখুৱাই দিওঁ আপোনালোকক। মোক টেষ্ট যিসকলে বাই কৰিব এই গ্ৰুপটোত মই এড কৰাই দিম। আৰু কিছুমান কথা মই আপোনালোকক পাৰ্চনেলি জনাম যে কি বস্তু ক্ষেত্ৰত সাৱধান হ'ব লাগে এই কেইদিনমানৰ ভিতৰতে, অ'কে। মই একবাৰ আপোনালোকক 8 নম্বৰ মোকটো দেখুৱাই দিছোঁ আমাৰ প্ৰেক্টিকেল পেপাৰটোৰ। আপোনালোকে এবাৰ চেক কৰি লওক কেনেকুৱা ধৰণৰ হয়। আৰু প্ৰত্যেকতে আমি ডিফাৰেণ্ট টাস্ক দিছোঁ, যাতে আপোনালোকে প্ৰত্যেকটো মকৰ পৰা বা প্ৰেক্টিকেল পেপাৰৰ পৰা এটা নতুন নতুন নলেজ পাই যায়, অ'কে। এনেধৰণে আমি পেপাৰখন বনাইছোঁ। ইয়াৰ বাবে আমি এইখিনি ৰাখিছোঁ টেষ্ট কাৰণে, অৰ্থাৎ যিখিনি টাইপিং টেষ্টৰ কাৰণে 2832 WPM। আৰু ইয়াতে বেক স্পেচটো নাথাকিব, ঠিক আছে। আৰু বেক স্পেচ কৰিলে আপোনাৰ ভুল হ'ব, নাম্বাৰ ডিডাক্ট হ'ব। আৰু এনেধৰণে আমি ফাইল এণ্ড ফল্ডাৰ মেনেজমেণ্ট টাস্ক এটা মেনশ্যন কৰি দিছোঁ ইয়াতে, JEE ৰিলেটেড। আৰু ইয়াতে আমি স্পেচ দি দিছোঁ যাতে কৰিবৰ কাৰণে ৰাফ ৱৰ্ক এটা দিছোঁ। যিসকলে ধৰি লোৱা প্ৰিণ্ট কৰি লৈছে তেওঁলোকৰ কাৰণে বেছি ভাল হৈছে মই ভাবোঁ। আৰু এনেধৰণে মাল্টিপল চইচ কুৱেশ্যন দি দিছোঁ আমি, আৰু ফিল ইন দ্য ব্লেংকছ দিছোঁ। তাতে আমি ডিটেইল এক্সপ্লেনেশ্যন লাষ্টত আমি সকলোবিলাক জনাই দিছোঁ যে কেনেধৰণে আমি ফ'ল' কৰিব লাগিব ইয়াৰ কাৰেক্ট আনচাৰটোৰ কাৰণে আনচাৰ কিট, হয়নে। এনেধৰণে আমি ডেস্কটপত যাব লাগিব, JEE ফল্ডাৰ ক্ৰিয়েট কৰি ডকুমেণ্ট, JEE ন'টিছ ডকুমেণ্টটো বনাব লাগিব, ডাটা কেনেকৈ ৰিনেম কৰিব লাগিব, সকলোবিলাক আমি ইয়াতে আনচাৰ কিবিলাক দি দিছোঁ। আৰু অকল এইটোৱে নহয়, আমি ইয়াত ড্ৰাফটিং কৰিব দিছোঁ, মেইল মাৰ্চ কৰিব দিছোঁ, আৰু লগতে
ৱৰ্ড আৰ্ট ইউজ কৰিবলৈ দিছোঁ, মেইল মাৰ্জৰ লগতে ফিল্টাৰ কৰিবলৈ দিছোঁ। ড্ৰাফটিং ৱৰ্কবিলাকে আমি বিশেষকৈ টাৰ্গেট কৰিছোঁ। গতিকে আপোনালোকে যদি ল'ব বিচাৰে আমাৰ যিটো 6003152780 ফোন নাম্বাৰটোত আপুনি হোৱাটছএপ কৰিব পাৰে আৰু নিজৰ মক টেষ্টটো আপুনি ল'ব পাৰে। আৰু এইটো লাষ্ট এখোজ হয়, এই খোজটোত আপোনালোকে 99 টকাৰ লগত আপোনালোকে হাৰ নামানিব। 99 টকাটো লৈ আপুনি বহুতখিনি পজিটিভ ৰিজাল্ট পাব। আমাৰ JWL গ্ৰুপটোতো আপোনালোকে এড হ'ব পাৰিব, বহুতখিনি কথা জানিব পাৰিব। তো ইমানে আছিল ইনফৰমেশ্যন, মই অলপকৈ আপোনালোকক দেখুৱাই দিলোঁ পেইড মোক এটা। বাকী সকলোবিলাকৰ মোক আমাৰ বেলেগ বেলেগকৈ আছে, এনেধৰণে আমি মেনশ্যন কৰিছোঁ। আৰু DSSৰ কাৰণে মোক আছে 99 ৰুপিছত 50টা মোক টেষ্ট, PNRD মোক টেষ্ট আছে 99 ৰুপিছত 50টা মোক টেষ্ট, আৰু ADRD কাৰণে 100টা মোক টেষ্ট আছে 149 ৰুপিছত। এনেধৰণে এপেক্স বেংকৰো আছে। এইখিনি আছিলে ইনফৰমেশ্যন, ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।